Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ কোমৰা খেতিলৈ। তো দেৰি নকৰি আলোচনা কৰিবলৈ গৈ আছোঁ। তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ আজি আলোচ্য বিষয় হ'ল কোমৰা গছ বয়স হৈ গ'লেও যথেষ্ট পৰিমাণে ফলন কেনেকৈ ধৰাব পাৰি। ধৰক গছটো বা গছবিলাক বা খেতিটো কোমৰা খেতিটোত যেতিয়া ফলন বিকাশ শেষ হৈ যায়, গছটো যেতিয়া বয়সীয়াল হৈ আহে, ফলন যেতিয়া কমি যায়, সেই মুহূৰ্তত আমি গছৰ পৰা ফলন কেনেকৈ আশা কৰিব পাৰি বা বেছিকৈ ফলন কেনেকৈ ধৰাব পাৰি তাক লৈ আজি আলোচনা কৰিবলৈ গৈ আছোঁ। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক জৈৱিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল কোমোৰা, এই খেতিৰ প্ৰধান লক্ষ্য কৰিব আপোনালোকে, প্ৰধান খেতিটোত প্ৰধান লক্ষ্যই হ'ল এটাই, গছৰ শিপা ঠিক আছে না নাই। দ্বিতীয়ত লক্ষ্য কৰিব গছৰ আগ নতুনকৈ ওলাই আছে নে নাই। যদি শিপা ঠিক থাকে তেনেহ'লে চাব গছৰ আগবিলাকো নতুনকৈ ওলাই আছে, আৰু শিপা যদি ঠিক নাই লাহে লাহে গছৰ পাতবিলাক শুকাই আহিব আৰু নানান ধৰণৰ ফাংগাচাইড, গছৰ পাতবিলাক শুকাই যাব। এইবিলাক কিন্তু এটা ফাংগাচাইড হয়। এই ফাংগিচাইডৰ কাৰণে গছৰ নানান ধৰণৰ সমস্যাত সন্মুখীন হয় গছবিলাকে। তো কথা হ'ল কি, আজি এটা কথা আপোনালোকক অৱগত কৰাম। এই চাওক, এটা গছৰ গুৰিত মই আপোনালোকক দেখুৱাইছোঁ শিপা। অলপ কেইদিন আগতে হৈ যোৱা বৰষুণৰ ফলত এই চাওক শিপাত পানী জমা হৈছে, আৰু এই ক্ষীণ শিপাবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক ক্ষীণ শিপাবিলাক পচি গৈছে। এইবিলাক যদি শিপা আমি ভাল নকৰিলে কি হ'ব, বা নতুনকৈ যদি শিপা নাহে গছৰ গ্ৰোথ কমি যাব, আগবিলাক নোলাব আৰু ফলন অট'মেটিকেলি কমি যাব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, 95 এটা দানা আছে, বা 98 হিমুক আৰু ফলিক এচিড, 95তো হিমুক আৰু ফলিক এচিড আছে। আপোনালোকে যি ধৰণৰ দানা বিচাৰি নাপাওঁকৈ দুটাৰ পৰা এটা আপোনালোকে নিৰ্ধাৰিত কৰিব। এই দুটাও যদি বিচাৰি নাপাওঁ ভু এক্টিভ দানাটো আপোনালোকেও দিব পাৰিব, কিন্তু ভু এক্টিভ 98 আৰু 95 দানাতকৈ অলপ কাম কম কৰিব হ'লেও, ধৰক পৰিমাণটো অলপ কম হ'লেও খেতিটো আমি ফলন ধৰাব লাগিব। ইয়াত অলৰেডি ধৰক 1 বিঘা মাটি কোমোৰা খেতি আছে, যথেষ্ট পৰিমাণত টকা বিকিছে। কিন্তু কথা হ'ল কি, বিকিলে যে গছবিলাক আমি আনি পেলাই দিম সেয়া নহয়, আমি গছৰ পৰা ফলনৰ আশা কৰিব লাগিব। আৰু ৰটেক্স, এই ব্লেক পাৰ্ল 9082 আৰু এটা হ'ল ষ্টপ লেজাৰ বুলি কয় 95, এই দুটাৰ পৰা এটা আপোনালোকে দানা খেতিত যদি আপোনালোকে দিব পাৰে, আপোনালোকৰ গছত নতুনকৈ আগৰ ফলন আহিবলৈ আৰম্ভ কৰিব। এটা হ'ল ফাংগিচাইড আৰু এটা হ'ল ইনচেক্টিচাইড। এটা হ'ল গছৰ ফচলা আৰু এটা হ'ল গছৰ পোকৰ আক্ৰমণ। এই দুটাৰ পৰা আপোনালোকে সদায় সাৱধানতা অৱলম্বন কৰিব লাগিব। এই ফাংগিচাইড আৰু ইনচেক্টিচাইড এই দুটাৰ ফলত কিন্তু গছবিলাকে নানান ধৰণৰ সমস্যাত থাকে, আৰু তেতিয়া কিন্তু আমি এই সমস্যা আঁতৰাব নোৱাৰোঁ। তাৰ কাৰণে মই আপোনালোকক এটা কথাই কওঁ, আপোনালোকে বিশেষকৈ কোমোৰা খেতিৰ কথা, জিকা খেতিৰ কথাই কৈছোঁ, আপোনালোকৰ যদি দানা তেনেকুৱা ধৰণৰ আপোনালোকৰ ঘৰৰ ওচৰত বিচাৰি পোৱা নাই, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক আশা কৰোঁ যিমান পাৰোঁ আপোনালোকক হেল্প কৰি যাম। কেৱল মই জিকা, ভোল, কোমোৰা, লেচেৰা মাহ, দাংবডি এইবিলাকৰ কথা কোৱা নাই, ইত্যাদি যিকোনো খেতিৰ ফলন যদি কমি যায় আপোনালোকে সেইবিলাক খেতিত আপোনালোকে মই কোৱা দানাবিলাক দিব। আৰু মাজে মাজে দাহাত ঔষধটো স্প্ৰে কৰিব। দাহাত ঔষধটো দাদা বাইদেউসকল আপোনালোকক যে মই কৈ থাকোঁ বহুত ভাল, এইটো ইনচেক্টিচাইড প্লাছ বৰলৰ কামো কৰিব, দুটা কাম একেলগে। তো বন্ধুসকল, ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আৰু ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব।
এটা শ্বেয়াৰৰ কাৰণে আপোনালোকে চাব পাৰিব এটা শ্বেয়াৰৰ কাৰণে আপোনালোকৰ বন্ধু বান্ধৱীও এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে মনোযোগী আগ্ৰহী হ'ব। তো যিখিনি কথা কৈছোঁ নিশ্চয় আপোনালোকে বুজিবৰ কাৰণে প্ৰস্তুতি লৈছে বা বুজি পাইছে। তো এই কথাখিনি যে আপোনালোকক মই ক'লোঁ যে কোমৰা গছবিলাকত বুঢ়া হৈ গ'লেও গছৰ বয়স বেছি হৈ গ'লেও ফলন আহিব বা ফলন ধৰিব, কিন্তু এনেই নধৰে, কিন্তু খাদ্য দিব লাগিব। কোমৰা খেতি কৰাৰ আগমুহূৰ্তত আমি সেইকাৰণে এটা কথা কৈ থাকোঁ, আপোনালোকে খেতিত অকণমান গোবৰৰ সাৰটো বেছি দিব। এতিয়া গোবৰ সাৰৰ কাম গোবৰ সাৰে কৰিব, দানাৰ কাম দানাই কৰিব। সেইকাৰণে মই আপোনালোকক কওঁ যে সময়ৰ কাম সময়ত কৰি যাব। গছৰ খাদ্যটো গছত সময়মতে যদি দিব পাৰে তেনেহ'লে আপোনালোকৰ গছৰ পৰা যথেষ্ট পৰিমাণে ফলন আশা কৰিব পাৰিব বুলি মই আশা কৰোঁ। তো বন্ধুসকল, আপোনালোকে ইয়াৰ পিছত ভিডিঅ' কি লাগে? আজি ধৰক কোমৰা খেতিৰ ভিডিঅ' দিছোঁ, পিছলৈ আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। মোৰ কিন্তু বহুত এটা ভাল লাগে, তেতিয়া মই সেইটো খেতিৰ ভিডিঅ' দিবৰ কাৰণে মই আগবাঢ়ি যাবৰ কাৰণে প্ৰস্তুতি লওঁ। তো মই দেৰি নকৰোঁ, যিখিনি কথা কৈছোঁ আপোনালোকে সেইখিনি কথাৰ ওপৰত অকণমান যদি গুৰুত্ব দিয়ে, অকণমান খেতিৰ ওপৰত মনোনিৱেশ কৰে, আপোনালোকৰ খেতিৰ পৰা ফলন লাভ কৰিব পাৰিব নিশ্চয়। তো বন্ধুসকল, মই আৰু দেৰি নকৰোঁ, আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।